Hey, hello everyone. আজি আমি organic conversions part 2 video লৈ আনিছো যত আজি আমি 16 নম্বৰ ভিডিও 16 নম্বৰ conversion পৰা start কৰিম 16 নম্বৰ পৰা আজি start কৰিম 1 পৰা 15 লৈকে last video চালো আমি পঢ়িলো আৰু 16 নম্বৰটো আমাক আজি কি কৈছে জলদি জলদি আজি কৰিব চেষ্টা কৰো যিমানখিনি পাৰো 16 নম্বৰত কৈছে আমাক প্ৰপাননৰ পৰা প্ৰপিন লৈকে কনভাৰ্ট কৰিব লাগে প্ৰপানন ইয়াত মই লিখি দিছো তোমালোকে লিখিব চেষ্টা কৰা প্ৰপাননৰ পৰা propene propanon মানে আমি গম পাও CH3C double bond O CH3 ঠিক আছে তাৰ পিছত CH3C double bond CH2 আৰু ইয়াত CH এটা কেনেকৈ কৰিবা চোৱা তোমালোকে ট্ৰাই কৰিলা নিশ্চয় CH3CO CH3 এটা আমি কি কৰিম এটো আমি যদি ৰিডিউস কৰিব পাৰো সেকেন্ডাৰী অ্যালকোহল লৈকে ফৰ এক্সাম্পল হাইড্ৰোজেন ইন প্ৰেজেন্স অফ প্লাটিনাম তুমি কি পাবা CH3C OH আৰু ইয়াত CH3 আৰু হাইড্ৰোজেন এতিয়া ইয়াত যদি আমি কনসেন্ট্ৰেটেড সালফিউৰিক এসিড দি দিও কনসেন্ট্ৰেটেড সালফিউরিক এসিডে কি কৰে ডিহাইড্ৰেশন কৰে মানে ওয়াটার উলাই দিয়ে কেনেকৈ ওয়াটার উলাব ইয়াৰ পৰা OH উলাব আৰু ইয়াৰ পৰা হাইড্ৰোজেন উলাব উলালে আমাৰ কি হ'ব CH3CH ডাবল বন্ড CH2 ওকে বুজি পালা নিশ্চয় তোমালোকে 17 নম্বৰ কনভাৰ্জনটো আমি কি পাইছো বেনজিনৰ পৰা কৰিব দিছে পেৰা নাইট্ৰোবেনজালডিহাইড বেনজিনৰ পৰা আমাক কৰিব দিছে পেৰা নাইট্ৰোবেনজালডিহাইড প্ৰথমতে আমি কি কৰিম বেনজিনটো আকি লৈছো আৰু ফাইনাল প্ৰডাক্টটো আকি লৈছো আমি কি উলাব লাগে পেৰা নাইট্ৰোবেনজালডিহাইড তাৰ মানে ইয়াত CHO ইয়াত বেনজিন ৰিং আৰু পেৰাৰ পজিশনত আছে আমাৰ নাইট্ৰো গ্ৰুপ কৰিম কি এতিয়া আমি এটা বস্তু গম পাও যে নাইট্ৰোটো আমি স্টাৰ্টিংত সোমাব নোৱাৰো কিয় সোমাব নোৱাৰো কাৰণ নাইট্ৰোটো যদি স্টাৰ্টিংত সোমাও তেন্তে সেকেন্ড যেটো প্ৰডাক্ট সোমাম যাৰ পৰা আমি CHO ডেৰাইভ কৰিম সেই কম্পাউণ্ডটো আমাৰ মেটা পজিশনত আহি যাব কাৰণ নাইট্ৰোটো আৰম্ভণিতে সোমালে হেতু 3 পজিশনত সোমাই দিব নেক্সট সেকেন্ড কম্পাউণ্ডটো মানে এটো মেটা ডাইৰেক্টিং গ্ৰুপ সেই কাৰণে আমি প্ৰথমতে নাইট্ৰোন সোমাও আমি প্ৰথমতে কি বেলেগ সোমাম প্ৰথমতে কি বেলেগ সোমাম আমি প্ৰথমতে মিথাইল সোমাম মিথাইল সোমাবৰ কাৰণে আমি কি কৰিব লাগিব এলকাইলেশন কৰিব লাগিব ফিডেলক্ৰাফটছ এলকাইলেশন CH3Cl ইন প্ৰেজেন্স অফ এনহাইড্ৰাছ এলুমিনিয়াম ক্লোৰাইড কৰি দিয়াৰ পিছত কি হ'ব CH3 আৰু ইয়াত মাই গড মিথাইল বেনজিন টলুইন হৈ গল এতিয়া আমি ইয়াত নাইট্ৰেশন কৰাব লাগিব নাইট্ৰেশন কেনেকৈ কৰিম কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড প্লাস কনসেন্ট্ৰেটেড সালফিউরিক এসিড দি দিলে আমি পাই যাম পেৰা পজিশনত কাৰণ আমাক পেৰা পজিশনত লাগে পেৰা পজিশনত আমি পাই যাম নাইট্ৰো এতিয়া আমি যদি CrO2 Cl2 ইন প্ৰেজেন্স অফ কাৰ্বন ডাইসালফাইড মিডিয়াম আমাৰ কি হৈ যাব এই যেটো CH3 গ্ৰুপ থাকে CH3 গ্ৰুপটো বনি যাব CHO এটো মন ৰাখিবা CH3 পৰা যদি CHO বনাব লাগে আমি কি কৰিম CrO2 Cl2 ইন প্ৰেজেন্স অফ কাৰ্বন ডাইসালফাইড মিডিয়াম মানে কাৰ্বন ডাইসালফাইড CH2 এটা মিডিয়াম হয় নাইট্ৰো গ্ৰুপ পাই গলো ঠিক আছে এটা বা 17 নম্বৰ আছিল এতিয়া আমি 18 নম্বৰটো লগে ট্ৰাই কৰো 18 নম্বৰত আমাক কি কৈছে বেনজিন টু ফিনাইল এসিটিক এসিড বেনজিন টু ফিনাইল এসিটিক এসিড মানে এটো বেনজিন এটো ফিনাইল এসিটিক এসিড মানে দুটা কাৰ্বন ইয়াত এনেকুৱা থাকিব ওকে ফিনাইল এসিটিক এসিড মানে আমাৰ 2 নম্বৰ পজিশন না 3 নম্বৰ পজিশনত চাইলো 2 নম্বৰ পজিশনত মানে 2 ফিনাইল এসিটিক এসিড ওয়ান তেনো নোৱাৰি কাৰণ ইয়াত ফেৰেঞ্চিফুল সেই কাৰণে ইয়াত ফিনাইল এতে লাগিব এটা কথাটো হৈছে যে বেনজিনটো ইয়াতো আছে বেনজিন ইয়াতো আছে বেনজিন ৰিং কিন্তু এই দুটা কাৰ্বন ইয়াত নাই স্টাৰ্টিংত নাই আৰু কাৰ্বন সোমাব লাগিলে প্ৰথমতে আমি মিথাইল সোমাই ল'ব লাগিব মিথাইল যদি স্টাৰ্টিংত সোমাব লাগে তেন্তে আমি কি কৰিম CH মিথাইলটো লম আৰু ফিডেলক্ৰাফটছ এলকাইলেশন কৰিম CH3Cl ইন প্ৰেজেন্স অফ এনহাইড্ৰাছ এলুমিনিয়াম ক্লোৰাইড কৰি দিলে আমি কি পাম মিথাইল গ্ৰুপটো পাম এতিয়া আমি যদি ইয়াত ক্লোৰিন সোমাব পাৰো এলকাইল হেলাইড বনাব পাৰো তেন্তে তাত নাইট্ৰাইল বনাব পৰা যায় কেনেকৈ KCl চাইছো আমি ইয়াত যদি আমি ক্লোৰিন দিও ইন প্ৰেজেন্স অফ লাইট কি হ'ব CH2Cl ওকে এটো এটা বনি গল আমাৰ এলকাইল হেলাইড এতিয়া আমি যদি KCl ইন প্ৰেজেন্স অফ এলকোহল দিও দি দিলে আমাৰ কি বনিব CH2C ট্ৰিপল বন্ড এনেকুৱা ঠিক আছে এটা আমি যি এটি ইয়াৰ পৰা এটো কেনেকৈ বনাম একো টান কম নহয় জাস্ট আমি এসিড হাইড্ৰোলাইসিস কৰি দিলে কি হৈ যাব আমাৰ ঠিক আছে কি হ'ব CH2 আৰু ইয়াত C ডাবল বন্ড OH আৰু ইয়াত ফিনাইল ৰিংটো বুজি পালা
তাৰ মানে আমি যদি কাৰ্বন বঢ়াব লাগে তেন্তে আমি চাব লাগিব যদি আমি বাই চান্স কেনেবাকে আমি যদি CH3 সোমাব পাৰো তাৰ পিছত যদি আমি এলকাইল হেলাইড বনাব পাৰো তাৰ পিছত যদি আমি কেচিয়ান এলকোহলিক দি চিয়ান আনিব পাৰো তেতিয়া আমি এসিড হাইড্ৰলিসিস কৰি আমি CH2 C ডাবল বন্ড H আনিব পাৰো ওকে এতিয়া আমি মুভ কৰিছো 19 নম্বৰ কনভাৰ্সন টো লৈ 19 নম্বৰত আমাক কি কৈছে কোৱেশ্চনটো বেনজিনৰ পৰা বনাব দিছে মেটা নাইট্ৰো বেনজয়িক এসিড বেনজিনৰ পৰা আমাক বনাব দিছে ইনটু চেঞ্জ কৰি লৈছো মেটা নাইট্ৰো বেনজয়িক এসিড বেনজিন আমাৰ ৰিংটো এটো মেটা নাইট্ৰো বেনজয়িক এসিড আমাৰ কি হ'ব ইয়াত যদি আমি বেনজয়িক এসিড C ডাবল বন্ড OH লিখিলো তেন্তে মেটা গ্ৰুপত কি থাকিব নাইট্ৰো থাকিব এটা কথাটো হৈছে যদি COOH স্টাৰ্টিংত সোমাব নোৱাৰি স্টাৰ্টিংত আমি সদায় মিথাইল গ্ৰুপ সোমাও মিথাইল গ্ৰুপৰ পৰা কিবা আমি ইচ্ছা কৰিলে বেনজা এটো CHO আনিব পাৰো তাৰ পিছত আমি COOH আনিব পাৰো বা আমি CH2OH আনিব পাৰো বুজি পালা কথাটো এনেকে হয় বস্তুখিনি কিন্তু প্ৰথমতে আমি কিটাও স্টাৰ্টিংত COOH আনিব নোৱাৰো এতিয়া আমি যদি CH3 আনো স্টাৰ্টিংত তেন্তে নাইট্ৰো গ্ৰুপটো কিটা মেটা পজিশন নাহে কাৰণ CH3 টো হয় অৰ্থো পেৰা ডাইৰেক্টিং গ্ৰুপ অৰ্থো সোমাব বা পেৰা সোমাব হেই কাৰণে আমি প্ৰথমতে নাইট্ৰো সোমাব লাগিব এবাৰ নাইট্ৰোটো সোমাব কেনেকৈ কৰিম আমি নাইট্ৰোটো আমি নাইট্ৰেশন কৰিব লাগিব এটো বেনজিন আছে বেনজিনত কনসেন্ট্ৰেটেড সালফিউৰিক এসিড প্লাস কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড যদি আমি দিলে কি হ'ব এটা পজিশনত যি কোনটা পজিশন তুমি ধৰি লোৱা নাইট্ৰো কি হল নাইট্ৰো গ্ৰুপ সোমাই গল এতিয়া আমি CH3 গ্ৰুপ আনিব লাগিব CH3 গ্ৰুপ কেনেকৈ আনিম এনে একো টান কাম নহয় CH3Cl in presence of anhydrous aluminum chloride দিলে কি হ'ব এটো নাইট্ৰো গ্ৰুপ আৰু মেটা পজিশন আমাৰ কি হ'ব CH3 গ্ৰুপ সোমাই গল এটা CH3 ৰ পৰা আমি C ডাবল বন্ড OH কেনেকৈ কৰিম একদম ইজি একদম ডাইৰেক্ট অক্সিডেশন কৰিব লাগিব KMnO4 দিলে আমাৰ কি হ'ব NO2 আৰু ইয়াত আমাৰ পেৰা মেটা পজিশনত ইয়াতে দিয়া আগা কথা আমাৰ কি বনিব COOH বনি যাব কথাটো ইমানখিনি আছিল ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আমাৰ যেটো আছে পেৰা নাইট্ৰো বেনজয়িক এসিড বনাব লাগে আমি যদি এটা বেনজিনৰ পৰা পেৰা নাইট্ৰো বেনজয়িক এসিড বনাব লাগে ইয়াতে মই লিখি দিছো এটো বেনজিন আৰু পেৰা নাইট্ৰো বেনজয়িক এসিড আনিব লাগে তাৰমানে ইয়াত C ডাবল বন্ড OH আৰু ইয়াত আমাৰ পেৰা নাইট্ৰো আছে এটা নাইট্ৰোটো আমি স্টাৰ্টিংত নুমা নাই এতিয়া আমি স্টাৰ্টিংত মিথাইল নুমাম কেনেকৈ কৰিম এটো মিথাইল সৰি নেক্সট পেজত স্টাৰ্ট কৰিছো নেক্সট পেজত এটো মিথাইল বেনজিন আছে এতিয়া আমি মিথাইল আনিব লাগে কেনেকৈ আনিম CH3Cl in presence of anhydrous aluminum chloride দিলে কি হ'ব CH3 সোমাব তাৰপিছত আমি নাইট্ৰেশন কৰিম নাইট্ৰেশনত কি কৰিব লাগে কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড প্লাস concentrated nitric acid plus concentrated sulfuric acid দিলে কি হ'ব আমাৰ পেৰা পজিশনত সোমাব আমাৰ নাইট্ৰো গ্ৰুপ আমাৰ পেৰা পজিশন সোমাব পেৰা পজিশন আমাৰ নাইট্ৰো গ্ৰুপ এতিয়া যদি আমি KMnO4H+ দি দিও in presence of H মানে KMnO4 oxidation medium acidic mediumত আমাৰ কি হ'ব CH3 টো হৈ যাব আমাৰ C ডাবল বন্ড OH ডাইৰেক্ট অক্সিডেশন হ'ব কাৰ্বক্সিলিক এসিডৰ লৈকে আৰু আমি পাই গলো NO2 ওকে তাৰ পিছত আমি কি কৰিব লাগিব বেনজিনৰ পৰা বনাব লাগে বেনজিন কোৱেশ্চনটো হল যে বেনজিনৰ পৰা আমি বনাব লাগে বেনজিন কেনেকৈ বনাম মাথা লব সো বেনজিনত আমি যি কোনো কিবা কিবি বস্তু কৰি দিম কিবা এটা প্ৰডাক্ট ফৰ্ম হ'ব তাৰ মানে বেনজিনৰ পৰা আমি যি কোনো কিবা কনভাৰ্জন চলাম আৰু তাৰ পৰা আমি বেনজিন ষ্টাৰ্ট হ'ব এইটো কিবা নম্বৰ কনভাৰ্জন হল এইটো 19 আছিল এইটো 20 আছিল আৰু এটা 21 নম্বৰ কনভাৰ্জনটোত আমাক কি কৈছে বেনজিনৰ পৰা বেনজিন বনাব লাগে ফৰ এক্সাম্পল আমি বেনজিনত কিবা কিবি কৰিলো A বনিল A ত কিবা কিবি কৰিলো B বনিল এটা B ত আকৌ কি কৰিলে আমাৰ ডাইৰেক্ট বেনজিন হ'ব ভাবা হৈ গল এতিয়া মই কেনে কৰিম চাবা বেনজিনত আমি যদি নাইট্ৰেশন কৰাই দিও বেনজিনত আমি যদি নাইট্ৰেশন কৰাই দিও নাইট্ৰেশন কৰাই দিলে NO2 আহিব সৰি ৰিংটো বেয়া হৈছে তাৰ পিছত আমি যদি 3HCl দি দিও 3HCl দিলে কি হ'ব NH2 হৈ যাব এনিলিন বনি যাব এনিলিনত যদি আকৌ আমি
sodium NaNO2 plus HCl in presence of 0 to 5 degree centigrade যদি দি দিও তেন্তে আমাৰ ইয়াত N2 plus Cl minus হৈ যাব এতিয়া N2 plus Cl minus যদি আমি H3PO2 plus water যদি দি দিও তেন্তে কি হ'ব এই গোটেই গ্ৰুপটো নোহোৱা হৈ যাব আৰু আমি পাই যাম বেনজিন বুজি পাইছা এনেকুৱা ট্ৰিকি কোৱেশ্চন পৰীক্ষাত আহিব পাৰে মানে বেনজিনৰ আমি কি কৰিলো নাইট্ৰেচন কৰালো 3HCl বনালো তা ডাইজেনেশন ৰিঅ্যাকচন কৰিলো তাৰপিছত আকৌ H3PO2 দি দিয়া পিছত আমি পাই গলো বেনজিন এনেকুৱা ৰিঅ্যাকচন আৰু তোমাক মনত ৰাখা এনেকুৱা কোৱেশ্চন আহি যাব পাৰে পৰীক্ষাত কোন ডাঙৰ বস্তু নহয় তাৰ পিছত আমি 22 নম্বৰ কনভাৰ্জন কৰিম এতিয়া 22 নম্বৰ কোৱেশ্চনটোত আমাক কি কৈছে আমাৰ কোৱেশ্চনটোত আছে যে বেনজিনৰ পৰা মিথাইল বেনজোয়েট বনাব লাগে এইটা বেনজিন মানে আমি গম পাও বেনজিনটো দেখা এনেকুৱা আৰু মিথাইল বেনজোয়েট লিখি দিছো নামটো মই ইয়াত মিথাইল বেনজোয়েট মানে নিশ্চয় কি বেনজোইক এসিডৰ সল্ট হ'ব বেনজোইক এসিড মানে COO ইনটু কিবা এটা অ্যালকাইল গ্ৰুপ আছে তাৰ পিছত ইয়াত এটো বেনজিন ৰিং এটা মিথাইল মানে কি মিথাইল বেনজোয়েট মানে কি ইয়াত অ্যালকাইল গ্ৰুপটো মিথাইল লাগিব যদি সোডিয়াম বেনজোয়েট হল হয় তেন্তে ইয়াত Na লাগিল হয় যদি ম্যাগনেসিয়াম বেনজোয়েট হল হয় ইয়াত Mg আৰু গোটেখিনি হোল টুৱাইস হল ওকে এটো আমাৰ মিথাইল বেনজোয়েট এটা কোৱেশ্চনটোত কৈছে যে আমি কেনেকৈ বনাম এতিয়া সব এটা বস্তু সিম্পলি গম পোৱা নাই যে এই বস্তুটোৰ নাম আমি কি বুলি কওঁ এই বস্তুটোৰ নাম আমি কম এস্টাৰ বুলি কওঁ এস্টাৰ আৰু এস্টাৰ কেনেকৈ বনে আমি যদি এসিডৰ লগত এলকহল ৰিঅ্যাকচন কৰাই দিও তেতিয়া আমাৰ বনিব এস্টাৰ আৰু ওয়াটাৰ ওলাব এটা এই সেম বস্তুটো আমি ইয়াত এপ্লাই কৰিব লাগিব সেম বস্তুটো আমি ইয়াত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিম আমি বেনজিনত যদি আমি ফিটিল ক্ৰাফ্টছ এলকাইলেশন কৰি দিও যেনে CH3Cl in presence of anhydrous aluminum chloride আমাৰ কি বনিব আবার বনিব টলুইন বনিব এটা ডাইরেক্ট যদি আমি KMnO4 এসিডিক মিডিয়ামত যদি দি দিও ডাইরেক্ট কেনেকৈ হ'ব C double bond O OH আৰু ইয়াত আমাৰ ফিনাইল ৰিং ওকে হৈ গল এটা আমাৰ বেবেখো বাকি নাই আমি কি কৰিব লাগিব আমি এই হাইড্ৰোজেনটোক ৰিপ্লেস কৰিবৰ কাৰণে আমি কি দিব লাগিব CH3OH এলকহলটা দিব লাগিব যাতে CH3 গ্ৰুপটো ইয়াত সোমায় আৰু হাইড্ৰোজেনে OH ৰ লগত মিলি ওয়াটাৰ হৈ বাহিৰত ওলাব মাইনাস দিছো হেইভাবে তাৰ পিছত আমাৰ কি বনিব COO CH3 আৰু ইয়াত ফিনাইল ৰিং হৈ গল ইটো আমাৰ মিথাইল বেনজোয়েট তাৰ পিছত আমি 23 নম্বৰ কনভাৰ্জনটোলৈ মুভ কৰিছো তাত কি কৈছে বিউটেনেলৰ পৰা আমাৰ এটা এলডিহাইড আছে বিউটেনেল টু বিউটানোইক এসিড বিউটানেল কেনেকৈ হ'ব 1 2 3 4 এই 4 নম্বৰ কাৰ্বনত কি থাকিব এটা অক্সিজেন এটা হাইড্ৰোজেন ঠিক আছে তাৰ পিছত আমি কি কৰিব লাগে OH বেছি যদি টান লাগিছে মই কাৰ্বন ড্ৰপ হৈ দিছো 1 2 3 4 এটা অক্সিজেন এটা হাইড্ৰোজেন তাৰ পিছত কি কৰিব লাগে 1 2 3 4 OH এটা এলডিহাইড আছে আৰু এটা এসিড বনাব লাগে কি কৰিব লাগে ডাইৰেক্ট আমি অক্সিডেশন কৰি দিম অক্সিডেশন কেনেকৈ কৰিম KMnO4H+ দিব লাগে ইয়াত KMnO4 বিশেষ একো নাই KMnO4H+ দি দিলে আমাৰ হৈ যাব আমাৰ বনি যাব এসিড বনি যাব যদি ইয়াৰ আমাৰ OH হল হয় যদি এটো এনেকুৱা নহল হয় যদি অকল প্ৰাইমাৰী এলকহল হল হয় তেতিয়া আমি KMnO4H+ দিলে ডাইৰেক্ট এসিড বনি গল হয় তাৰ পিছত আমি 24 নম্বৰ কনভাৰ্জনটোলৈ গৈছো কি কৈছে ইয়াত 4 মিথাইল এচিটোফিনল 4 মিথাইল এচিটোফিনলৰ পৰা আমাক বনাব লাগে বেনজিন 1,4 ডাইকাৰ্বক্সিলিক এসিড বেনজিন 1,4 ডাইকাৰ্বক্সিলিক এসিড স্ট্ৰাকচাৰ খিনি আমি চাই লৈছো কেনেকৈ হয় বেনজিন 4 মিথাইল এচিটোফিনল মানে COCH3 আৰু ইয়াত বেনজিন ৰিংটো আৰু ইয়াত 4 সৰি মই অলপমান স্ট্ৰাকচাৰটো অলপ ভালকৈ আঁকি দিছো এটো বেনজিন ৰিং এটো COCH3 4 পজিশন আছে মিথাইল তাৰ পিছত এটো বেনজিন ৰিং আৰু 1 আৰু 4 পজিশন আছে ডাইকাৰ্বক্সিলিক এসিড মানে C double bond OH আৰু C double bond OH কেনেকৈ বনাম এটো আমি প্ৰথমতে এচিটোফিনল দিছে তাৰ পিছত CH3 দি দিছে এতিয়া আমি কেনেকৈ বনাম এটো আমি তোমালোকক ট্ৰাই কৰাম তাৰ পিছত আমি এটা ডিসকাস কৰিম
ইয়াত আমাক কি কৈছে যে এই যেটো গ্ৰুপ আছে এই গ্ৰুপটোক আমি বনাব লাগে COOH আৰু CH3 কো আমি অক্সিডাইজ কৰিব লাগে COOH লৈকে এটোটো ইজি কথা কিন্তু আমি এই বস্তুটো কেনেকৈ ৰিডিউস কৰিম আমি যেটো আমাৰ COCH3 গ্ৰুপটো আছে তাক ৰিডিউস কৰিব লাগিলে আমাৰ ক্লেমেনচেন ৰিডাকচন আছে ক্লেমেনচেন ৰিডাকচনে কি কৰিব আমাক এলকাইল গ্ৰুপ বনাই দিব যেটো আমাৰ কাৰ্বনিক গ্ৰুপটো আছে ইয়াক আমাক এলকাইল গ্ৰুপ বনাই দিব কেনেকৈ আমি স্টাৰ্টিং প্ৰডাক্ট আমাক যেটো আছিল আমাৰ ইয়াত আমাৰ C ডাবল বন্ড O CH3 আৰু ইয়াত আমাৰ CH3 এতিয়া আমি যদি ইয়াত ক্লেমেনচেন ৰিডাকচন কৰো কেনেকৈ জিংক এমালগাম আৰু HCl দি দিয়াৰ পিছত আমাৰ কি হ'ব CH2 CH3 হ'ব তাৰ পিছত ইয়াত আমাৰ CH3 গ্ৰুপটো লাগিব এতিয়া এই দুটা গ্ৰুপ যদি আমি অক্সিডাইজ কৰিব লাগে এটা ধুনিয়া অক্সিডাইজিং এজেন্টৰ নাম আছে যাক আমি কওঁ জোনছ ৰিএজেন্ট H2C2O4 ওকে H2C2O4 দিয়াৰ পিছত আমাৰ কি কৰি যাব লাগিব এটো ইথাইল গ্ৰুপটো আমাৰ অক্সিডেশন হ'ব COOH লৈকে আৰু এই যেটো মিথাইল গ্ৰুপ আছে COOH লৈকে অক্সিডেশন হ'ব কিন্তু ইয়াৰ নামটো তোমালোকে মনত ৰাখি লোৱা ইয়াৰ নামটো হয় জোনছ ৰিএজেন্ট JONNES জোনছ ৰিএজেন্ট এই ৰিএজেন্টটো দি দিলে তোমালোকৰ কি হৈ যায় ডাইৰেক্ট অক্সিডেশন হৈ যায় তাৰ পিছত তোমালোকৰ কি হৈছে এই কোৱেশ্চনটোত কি হৈছে নেক্সট কোৱেশ্চনটোত butane 1 ol to butanoic acid butane 1 ol to butanoic acid তাৰ মানে এলকহলৰ পৰা এসিড বনাব লাগে 3 4 ইয়াত OH ৰ পৰা C 1 2 3 4 OH কেনেকৈ কৰিম ডাইৰেক্ট আমি KMNO 4H+ দি দিম ডাইৰেক্ট আমি দি দিলে কি হ'ব ডাইৰেক্ট হৈ যাব এটা একদম ইজি কোৱেশ্চন আছিল তাৰ পিছত নেক্সট কোৱেশ্চনটো কি কৈছে যদি এটা বস্তু মই ইয়াতে ডিসকাস কৰিলো যদি আমাৰ তাত থাকিল হয় বিউ 3 in 1 ol তাৰ মানে 1 2 3 4 4ত OH আৰু ইয়াত 1 2 3 যদি এটা আমাৰ যদি ইয়াত এলকিন থাকিল হয় আৰু আমাক যদি বনাব লাগে আমি যদি এই ডাবল বন্ডটো সেভ কৰিব লাগে আৰু OH ক যদি আমি COOH লৈকে কনভাৰ্ট কৰিব লাগে তাৰ মানে C ডাবল বন্ড O C OOH তেন্তে আমি কি কৰিব লাগিব জানা ইয়াত আমি KMNO 4 দিলে নহব KMNO 4 দিলে কি হ'ব এই ডাবল বন্ডটো কো অক্সিডাইজ কৰি দিব সিঙ্গল বন্ড বনাই দিব আৰু OH টো কো আমাৰ এসিড বনাই দিব সেই কাৰণে আমি ইয়াত কি কৰিব লাগিব PCC নামৰ এটা ৰিএজেন্ট দিব লাগিব পেৰিডিনাম ক্লোৰোক্ৰোম কিবা কোৱাছিল নামটো কি আছিল নাম PCC ঠিক আছে PCC নাম দি দিলে আমাৰ কি হ'ব আমাৰ ডাবল বন্ডটো থাকি যাব নেক্সট কোৱেশ্চনটো আমাক কি কৈছে 3 নাইট্ৰোবেনজিন 3 নাইট্ৰোবেনজিনৰ পৰা 3 নাইট্ৰোবেনজোইক এসিড ওকে 3 নাইট্ৰোবেনজিনৰ পৰা এটো কিমান বা কোৱেশ্চন আছিল নাজানো 3 নাইট্ৰোবেনজিনৰ পৰা আমি বনাব লাগে 3 নাইট্ৰোবেনজোইক এসিড আমি স্ট্ৰাকচাৰটো ড্ৰ কৰি লৈছো এটো বেনজিন আছে 3 নাইট্ৰোব্ৰমোবেনজিন দে সৰি 3 নাইট্ৰোব্ৰমোবেনজিন ইয়াত ব্ৰমো আছে ইয়াত 3 নম্বৰ নাইট্ৰো আছে তাৰ পিছত 3 নম্বৰ নাইট্ৰো আৰু ইয়াত C ডাবল বন্ড OH সব একে আছে নাইট্ৰো আছে বেনজিন আছে খালি ব্ৰোমিন তোমাৰ COH হৈ গৈছে এটা ব্ৰোমিনটো কেনেকৈ COH কৰিব পাৰো এই ব্ৰোমিনটো আৰু ম্যাগনেসিয়াম দিলে ম্যাগনেসিয়াম ব্ৰোমাইড হৈ যাব গ্ৰিগনাইট ৰিজনৰ কাৰ্বন ডাই অক্সাইড ঢালি দিলে এটো বনি যাব এসিড কেনেকৈ জানা মই ইয়াত আকি দিছো সো এটো আছে আমাৰ ব্ৰোমিন ম্যাগনেসিয়াম ব্ৰোমাইড বনাব লাগিলে আমি ম্যাগনেসিয়াম দিব লাগিব ইন প্ৰেজেন্স অফ কি ড্ৰাই ইথাৰ স্পেলিংটো ফুল কে লিখিবা তোমালোকে ম্যাগনেসিয়াম ব্ৰোমাইড এটি ইয়াত যদি আমি কাৰ্বন ডাই অক্সাইড দি দিও ইয়াত নাইট্ৰো থাকিব ৰে কাৰ্বন ডাই অক্সাইড আৰু এসিড হাইড্ৰোলাইসিস কৰি দিলে আমাৰ কি হৈ যাব COH বনি যাব ম্যাগনেসিয়াম ব্ৰোমাইডটো আৰু ইয়াত আমাৰ NO2 গ্ৰুপ পাই গলো হৈ গল এটো মন ৰাখিবা যদি আমাৰ এটা হেলোজেন দিয়া থাকে হেলোজেনৰ ঠাইত যদি আমি এসিড বনাব লাগে তেন্তে একো কৰিব নালাগে জাস্ট ম্যাগনেসিয়াম দি তা গ্ৰিগনাইট ৰিএজেন্ট বনাই কাৰ্বন ডাই অক্সাইড আৰু এসিড হাইড্ৰোলাইসিস কৰি দিলে হৈ গল ঠিক আছে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো এটা নেক্সট কোৱেশ্চনটো কি কৈছে 27 নম্বৰ কোৱেশ্চনটোত আমাক কৈছে যে ইথাইল ম্যাগনেসিয়াম ক্লোৰাইড যেটো আমাৰ ইথাইল ম্যাগনেসিয়াম ক্লোৰাইডক বনাব লাগে আমি প্ৰপেন 1 ol ওকে প্ৰপেন 1 বনাব লাগে ইথাইল ম্যাগনেসিয়াম ক্লোৰাইড মানে দুটা কাৰ্বন আছে আৰু ইয়াত ম্যাগনেসিয়াম ক্লোৰাইড আছে তাৰ পিছত বনাব লাগে 1 2 3 প্ৰপেনত অক্সিজেন এটো চোৱা আমি যদি এই ইথাইল ম্যাগনেসিয়াম ক্লোৰাইড CH3 CH2 ইয়াক যদি আমি বনাও
আমি এলকহল বনাব লাগে এটা ম্যাগনেসিয়াম ক্লোরাইডক যেটা যদি গ্রিনার ডিজেন্টক আমি যদি এলকহল বনাব লাগে তেনে তাক আমি ৰিয়েকচন কৰাব লাগিব এলডিহাইডৰ লগত ওকে এটো আমাৰ গ্ৰিনাৰ ডিজেন্টৰ ৰিয়েকচন আছিল তাক আমি ৰিয়েকচন কৰাব লাগিব এলডিহাইডৰ লগত কিন্তু ইয়াত আমাৰ আছে তিনটা কাৰ্বন ইয়াত আছে আমাৰ দুটা কাৰ্বন তাৰ মানে আমি এটা কাৰ্বনৰ এলডিহাইডৰ লগত ইয়াক ৰিয়েকচন কৰাব লাগিব তাৰ মানে এটা কাৰ্বনৰ এলডিহাইড মানে আমাৰ হয় মিথানেল CHO মিথানেলৰ ৰিয়েকচন কৰাই দিলে আমাৰ কি হ'ব CH3 CH2 আৰু COH মাজৰ ৰিয়েকচন খিনি মই দেখুৱা নাই কাৰণ হেতু তোমালোকে জানা কেনেকৈ হয় বস্তুখিনি এতিয়া আমাক এটো বিচৰা নাছিল আমাক বিচাৰিছিল এইটো এই বস্তু কেনেকৈ আনিম এতিয়া আমি ৰিডাকচন কৰিব লাগে আমি যদি এলডিহাইডক ৰিডিউস কৰো তেন্তে আমি পাম প্ৰাইমাৰী এলকহল কেনেকৈ ৰিডিউস কৰিম ৰিডাকচন মানে হাইড্ৰোজেন ইন প্ৰেজেন্স অফ লিনলাৰ্স কেটালিষ্ট মানে নিকেল প্লেটিনাম পেলেডিয়াম এতিয়া এটো কি পাম CH3 CH2 C অক্সিজেন আৰু ইয়াত কিমান H2 ওকে এটো তোমালোকৰ আছিল কনভাৰ্জনটো 28 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ইয়াত আমাৰ বেনজাইল ক্লোৰাইড টু বেনজাইল এলকহল তাৰ মানে CH2Cl বেনজাইল ক্লোৰাইড টু বেনজাইল এলকহল কেনেকৈ বনাম সো একদম ইজি ৰিয়েকচন আছিল এটো আমাৰ ফিনল মানে কৰি আছো আমি CH2Cl আমি যদি সোডিয়াম হাইড্ৰক্সাইড দি দিও একোৱা সোডিয়াম হাইড্ৰক্সাইড দি দিলে কি হ'ব দি দিলে আমাৰ কি হ'ব CH2ONA বনিব ঠিক আছে তাৰ পিছত এটা যদি আমি এসিড হাইড্ৰোলিসিস কৰো এসিড হাইড্ৰোলিসিস কৰিলে CH2OH হৈ যাব ঠিক আছে এটো আছিল আমাৰ ৰিয়েকচনটো সেকেন্ড কোৱেশ্চনটো আমাক কি কৈছে ইথানল ইন প্ৰেজেন্স অফ বিউটেন 1,3 ডায়ল ইথান ইন প্ৰেজেন্স অফ বিউটেন 1,3 ডায়ল কোৱেশ্চনটো লিখি লও 29 নম্বৰ ইথানল তাৰ মানে CH3 C ডাবল বন্ড O H ইন প্ৰেজেন্ট তাৰ পিছত কি বনাব লাগে বিউটেন 1,3 ডায়ল বিউটেন 1,3 ডায়ল বিউটেন 1,3 ডায়ল মানে 1 2 3 4 1 ত আছে আৰু 3 ত আছে অক্সিজেন সৰি OH এতিয়া আমি কি কৰিব লাগে কথাটো কি যে আমি যদি এলডৰ কনডেনসেশন লগাও এলডৰ কনডেনসেশন লগালে ইয়াত আমাৰ CHO থাকিব OH না থাকে CHO লাগি যাব মানে এটো এলডিহাইড হ'ব কিন্তু বাকিখিনি সব একে কিন্তু সেই আকৌ CHO টো আমি কি কৰাব পাৰিম আমি ৰিডিউস কৰাব পাৰি ৰিডিউস কৰাই আমি কি বনাই লব পাৰো এই কম্পাউণ্ডটো বনাব পাৰিম কিন্তু হেকাৰণে আমি কি কৰিম ইয়াত CH3 CHO আকৌ আমি এটা CH3 CHO ৰ লগত ৰিয়েকচন কৰাম ইন প্ৰেজেন্স অফ ডাইলুট সোডিয়াম হাইড্ৰক্সাইড দিলে কি হ'ব CH3 C CH3 এনেকুৱা হ'ব ইয়াত OH লাগি যাব তাৰ পিছত ইয়াত যদি আমি হাইড্ৰোজেন ইন প্ৰেজেন্স অফ প্লেটিনাম দি দিও তেন্তে এই যেটো আমাৰ আছে এলডিহাইড হেটো আমাৰ হৈ যাব এলকহল কেনেকৈ হ'ব CH3 CH OH CH2 CH2 OH হৈ গল এনেকৈ আমাৰ ৰিয়েকচনটো কনভাৰ্জনটো হ'ব নেক্সট কোৱেশ্চনটো কি কৈছে আমাৰ প্ৰপিনক কনভাৰ্ট কৰাব লাগে propane to ol propane convert কৰাব লাগে propane to ol লৈকে কেনেকৈ কনভাৰ্ট কৰিম propane to ol propane মানে 1 এটো CH3 CH propane কনভাৰ্ট কৰিম propane to ol OH ওকে ইয়াত যদি আমি ওয়াটাৰ দি দিও এসিড কেটালাইজ হাইড্ৰোজেন অফ এলকিন এটো আমাৰ এলকিন হয় এসিড কেটালাইজ হাইড্ৰোজেন অফ এলকিন কৰিলে আমাৰ কি বনে এলকহল বনে CH3 CH কেনেকৈ বনিব এটা কথা আছে যেটো সিমেট্ৰিক্যাল এলকিন নহয় সিমেট্ৰিক্যাল এলকিন নহলে যেটো আমাৰ হাইড্ৰোজেন ওয়াটাৰৰ OH মাইনাস আছে হেতু হেই ডাবল বন্ডেড কাৰ্বনটোত লাগিব যত হাইড্ৰোজেনৰ সংখ্যা কম আছে তাৰ মানে আমি যদি CH3 CH ডাবল বন্ড CH2 আমি যদি এসিড হাইড্ৰোলিসিস কৰো তেন্তে OH তো আমাৰ ইয়াত লাগিব OH তো ইয়াত লাগিব কাৰণ সেই কাৰ্বনটোত H ৰ পৰিমাণ H ৰ সংখ্যা কম আছিল ঠিক আছে propane to ol বনি গল আজিলৈকে আমাৰ ইখিনি আছিল অৰ্গেনিক কনভাৰ্জেন্স আৰু পাৰ্ট 3 ভিডিওত আমি বাকিখিনি কোৱেশ্চনখিনি সলভ কৰিম ঠিক আছে আজিলৈকে মানে আৰু আমি বহুতখিনি আগবাঢ়িছো বহুতখিনি আমি যিমানখিনি PPYQs আছে নোটস আছে আমি অলৰেডি আপলোড কৰিছো আৰু কোনোবা যদি এন্ট্ৰেন্সৰ কাৰণে ৰিভিজন সিৰিজ চাব খুজিছে আমাৰ প্লেলিষ্ট চেক কৰি ললে হৈ গল এই ভিডিওলৈকে আজিলৈকে মান আছিল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া যদি নতুনলৈকে আহিছা আৰু প্ৰেক্টিস কৰা নিজে নিজে প্ৰেক্টিস কৰা কিবা যদি টান পাইছা তোৰ কন্টাক্ট ডিটেইলছ দিয়া থাকে মোক তোৰ সুধিব পাৰা আমি যিমানখিনি পাৰো সহায় কৰিম ওকে আৰু যদি কিবা সাজেশনস থাকে কমেন্ট বক্সত তোমালোকে লিখা কিবা যদি আমি আৰু ইমপ্ৰুভ কৰিব পাৰিম তোমালোকে লিখা আৰু তোমালোকে নিজৰ পঢ়াটো কন্টিনিউ কৰা ওকে আজিলৈ মানে ধন্যবাদ